নমস্কাৰ এণ্ড গুড মৰ্ণিং এণ্ড হেপী নিউ ইয়েৰ। আজি নতুন বছৰৰ প্ৰথম ভিডিঅ' আৰু মানে কি এক্সাম চলি আছিলে আৰু কালি আমাৰ মানে মেজৰ এক্সাম ফিনিছ হৈছে। চ' অলপ আজৰি টাইম পাইছোঁ আৰু কাইলৈ এক্সাম আছে, কাইলৈ লাষ্ট এক্সাম। চ' হ'ল 2 সপ্তাহমান হৈছে ভিডিঅ' নবনোৱা। চ' ভাবিছোঁ আজি এটা এনেই ব্লগ এটা বনাওঁ। চ' আজি কাৰ্যসূচী আৰু এতিয়া আমি ৰাজগড় গৈ আছোঁ মানে আচলতে কি থাৰ্ড চেমৰ ফিল্ডবোৰ খতম হৈ গ'ল আৰু এতিয়া মানে কি ইভালুৱেশ্যন লেটাৰ এখন মানে আমাৰ অৰ্গেনাইজেশ্যনত জমা দিব লাগে। চ' তাত গৈ আছোঁ আৰু মোৰ লগত আছে আৰু হেপী নিউ ইয়েৰ। থেংক ইউ আৰু চেম টু ইউ আৰু চবকে হেপী নিউ ইয়েৰ। চবে ভালকে থাকক, চবৰে হেল্থটো ভালকে থাকক। এয়াই আৰু চ' গৈ আছোঁ আৰু চাগে অলপ পিছত চাগে অলপ পিছত পাম আৰু জমা দি পেলাই কাইলৈতো আমাৰ এক্সাম ফিনিছ হ'ব আৰু মই কাইলৈ ঘৰলৈ যাম। তই কেতিয়া যাবি ঘৰলৈ? মই 6 তাৰিখে যাব পাৰোঁ, 7 তাৰিখে যাব পাৰোঁ। আচ্ছা তেতিয়া যাম। অঁ, ঘৰৰ পৰা আহিব মানে কিমান? ঘৰৰ পৰা আহিব লাগিব। আৰু মোৰ কাইলৈ এক্সাম ফিনিছ হ'ব 3:30 বজাত। চ' মানে আজি পল্টন বজাৰ যাব লাগিব। পল্টন বজাৰ গৈ পেলাই টিকেটটো কাটি থৈ দিম যাতে কাইলৈ প্ৰব্লেম নহয়। আৰু কাইলৈ এক্সাম দিয়ে মানে বাহিৰে ঘৰত যাম আৰু আজি ফেঞ্চি বজাৰৰ যাব লাগিব কিবা কিবি কিনিবলৈ। চ' লগ পাই আছোঁ। আৰু এতিয়া অৰ্গেনাইজেশ্যনৰ কাম শেষ হৈ গ'ল, মানে ইভালুৱেশ্যন লেটাৰ ছাৰক জমা দিলোঁ আৰু এতিয়া মই গৈ আছোঁ পল্টন বজাৰ লগতে ফেঞ্চি বজাৰ। আৰু মই ফাইনেলি ফেঞ্চি বজাৰ আহি পালোঁ। চ' এতিয়া গৈ মেলি যিবোৰ লাগে সেই বজাৰ কৰিব লাগে। আহি দেখিলোঁ যে আজি পৰিৱেশটো অলপ বেলেগ ধৰণৰ, বেলেগ দিনতকৈ আজি বেলেগ ধৰণৰ। যেন যিটো সময়ত নেকি ফেঞ্চি বজাৰ মানুহৰ ভিৰ হয়, দোকান বজাৰৰ ভিৰ হয়, কিন্তু আজি সম্পূৰ্ণভাৱে বিপৰীতভাৱে দেখা গ'ল। যেন এফালৰ পৰা চুনামি আহিছে যে, চ' দোকানবোৰ যে এফালৰ পৰা আঁতৰাইছে, এনেকৈ এটা পৰিৱেশ দেখা গ'ল। আৰু মই এজনক সুধিলোঁ কি কাৰণত এনেকুৱা অৱস্থা হ'ল, আৰু তেওঁ ক'লে যে পুলিচ আহিছে। জাষ্ট পুলিচ আহিছে গৈ পেলাই সি নিজৰ দোকান সামৰাত ব্যস্ত হৈ আছে। আৰু পুলিচে মই দেখা পালোঁ যে পুলিচ আহি মেলি পূৰা খেদিছে আৰু চাগে ফুটপাথত চাগে দোকান খুলিব দিয়া নাই, চাগে আগতো খুলিব দিয়া নাই, কিন্তু মানে আজি চেকিং কৰিব আহিছে চাগে। কিন্তু পুলিচ যদি ডালে দোকানীবিলাকো পাতে আৰু যিটো জেগাত নেকি পুলিচ খেদিছে তাৰ পিছে যেন আৰু জাষ্ট 2-1 মিনিটৰ কাৰণে দোকান খুলিছে, আকৌ পলাইছে, খুলিছে আকৌ পলাইছে। আৰু মই ফেঞ্চি বজাৰত প্ৰায় 3 ঘণ্টামান ঘূৰি ফুৰি মানে এইফালে গৈছোঁ দোকান খুলিছে নেকি, এইফালে গৈছোঁ দোকান খুলিছে নেকি। চ' ঘূৰি মই মোৰ নিজৰ ল'বলগীয়াবোৰ ফাইনেলি লৈ ল'লোঁ। ককাও এইফালে আহিছে, পুলিচ এইফালে আছে, পুলিচ আহিছে। মই বাৰু নিজৰ কাৰণে একো নাই লোৱা, কিন্তু মোৰ মৰমৰ বা আৰু মৰমৰ খুৰীৰ কাৰণে গৰম কাপোৰ কেইখনমান লৈ ল'লোঁ। আৰু পল্টন বজাৰ আহি পালোঁ আৰু এতিয়া টিকেট কাউণ্টাৰ মানে নেটৱৰ্ক ট্ৰেভেল এজেঞ্চিত সোমাই মেলি টিকেট কাটিলোঁ অহাকালিৰ কাৰণে। চ' আই এম জাষ্ট ৰেডি আৰু একদম ঘৰ যাব লাগে প্ৰায় 3 মাহৰ পিছত। 3 মাহ বেছি হৈছে বাৰু। অঁ, কাইলৈ 9127 আৰু ফাইনেল টিকেট কটা হৈ গ'ল আৰু এতিয়া এজেঞ্চিৰ পৰা ওলাই মেলি মহাগড় যোৱা
বাছৰ কাৰণে ৱেইট কৰি আছিলোঁ আৰু বাছ আহিলে আৰু ৰুমলৈ আহিলোঁ চ' বাই বাই চি ইউ নেক্সট ভিডিঅ' আৰু যিসকলে নতুনকৈ চাইছে মোৰ ভিডিঅ'বোৰ প্লিজ ছাবস্ক্ৰাইব কৰি দিব